একো ক'বলৈ নাই আমি বোবা হৈ গৈছোঁ আমি আচলতে আমাৰ মুখত কথা ক'ব লগা সাহসেই নাই আমি জুবিন গাৰ্গক হেৰুৱাই আজি 40টা দিন অতিক্ৰম কৰি যোৱাৰ পিছতো সেই শোকৰ পৰা আমি মুক্ত হ'বই পৰা নাই আৰু দীপক দাকতো ভাবিছিলোঁ যে সিদিনা মই নেম কেয়াৰ চাওঁতে ভাবিছিলোঁ যে দীপক দা ঘূৰি আহিব আৰু আশা কৰা নাছিলোঁ দীপক দাৰ মোৰ লগত সম্পৰ্ক অলপ সুকীয়া আছিল কোনো বাণিজ্যিক সম্পৰ্ক নাছিল ঘৰুৱা সম্পৰ্ক আছিল মোক একদম গুৱাহাটীলৈ প্ৰথম আহি যেতিয়া গুৱাহাটীত 30 বছৰ আগত মই যেতিয়া আহিছিলোঁ তেতিয়া সাহস দিয়া মানুহজনৰ ভিতৰত আছিল এজন দীপক শৰ্মা গতিকে দীপক দাৰ সেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিখিনি কাম কৰি গ'ল ভাবোঁ যে অসমীয়া জাতিয়ে যদি কেতিয়াবা পাহৰি যায় কিন্তু আমি নিজকে পাহৰি যোৱা হ'ব আৰু যিখিনি কৰি গ'ল গতিকে যিকেইজন মানুহ সাংস্কৃতিক ক্ষেত্ৰৰ পৰা হেৰাই গ'ল প্ৰতিজনেই নিজৰ নিজৰ ক্ষেত্ৰখনত এজন এজন নক্ষত্ৰ অসমীয়া জাতিৰ ধ্বজাবাহক গতিকে ভাবোঁ যে নেক্সট আৰু বহুত দীপক শৰ্মাৰ জন্ম হওক অসমীয়া জাতিয়ে দীপক দাক আদৰ্শ কৰি এই মানে কলাটোক জীয়াই ৰাখক আশা কৰোঁ স্মৃতি মানে মোৰ একদম ঘৰুৱা স্মৃতি মোৰ শাক খোৱা ভাত খোৱাৰ স্মৃতি মই সেই ঘৰখনৰ স্মৃতি আৰু মই যেতিয়া গুৱাহাটীত প্ৰথম আহি এটা পিচিঅ'ৰে মোৰ জীৱন আৰম্ভ কৰিছিলোঁ সেই পিচিঅ'টোৰ পৰা সাহস দিয়া মানুহজন আছিল জুবিন গাৰ্গ দীপক শৰ্মা বহুত ব্যক্তিৰ নাম ল'ব লাগিব গতিকে দীপক দাক মই আৰু বহুত বেয়াকৈ মিছ কৰিম কায়িকভাৱে মই নাপাওঁ আৰু এই বেমাৰ হৈ থাকোঁতেও বহুতখিনি দীপক দাৰ লগত কথা বতৰা চলি আছিল আমাৰ আৰু সিদিনাও ভাবিছিলোঁ যে দাদা ঘূৰি আহিব মই ইমানটো পৰ্যায় হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ ৰিকভাৰ হৈ যাব বুলি ভাবিছিলোঁ কিন্তু নহ'ল নেম কেয়াৰত আমি কথা হৈছিলোঁ তেওঁ ভবা নাছিলে যে তেওঁতো সদায় বৰ সাহসী হৈ জীয়াই থাকে তেওঁ যিটো কথা কয় খুব ইগ' থকা মানুহ এজন দীপক দা কাৰণ নিজক মানে একদম কাৰো পৰা যাতে লৈ মই নিজে জীয়াই থাকিম এনেকুৱা সংগ্ৰাম মানে যিটো কালচাৰেল সংগ্ৰাম সেই সংগ্ৰামখনত বিলীন হৈ যোৱা মানুহ এটা সেই সংগ্ৰামী সত্তাটোক আমি জীয়াই ৰাখিব লাগিব সাংস্কৃতিকভাৱে যিটো সংগ্ৰাম কৰি গ'ল